প্ৰজ্ঞা ষ্টাডি আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাই আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছোঁ আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024ৰ গ্ৰেড 3 গ্ৰেড 4 তথা আছাম পুলিচ এক্সামৰ বাবে উপযোগী যুগুত কৰা অতি গুৰুত্বপূৰ্ণ 30টা জিকে এমচিকিউ প্ৰশ্নোত্তৰ লৈ আশা কৰোঁ ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক এডিআৰই পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই মোৰ এই চেনেল প্ৰজ্ঞা ষ্টাডি আছাম সাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিবলৈ নেপাহৰিব। আজি প্ৰথম প্ৰশ্নটি হৈছে শেহতীয়াকৈ কেতিয়া চৰাইদেউক ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰা হৈছে? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি 26 জুলাই 2024। বন্ধুসকল 2024 চনৰ 26 জুলাই তাৰিখে ইউনেস্কোৱে চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট সাউথ বেংক ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ? ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন চি কপিলী। বন্ধুসকল ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈখনৰ নাম হৈছে কপিলী। নেক্সট কুৱেশ্যন, অসমত সৰ্ববৃহৎ কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম কি? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি মিকিৰ পাহাৰ। বন্ধুসকল অসমৰ সৰ্ববৃহৎ কপাহ উৎপাদন কৰা ঠাইখনৰ নাম হৈছে মিকিৰ পাহাৰ। নেক্সট কুৱেশ্যন, ইন হুইচ প্লেচ উইল বি ইনষ্টলড এ ব্ৰঞ্জ ষ্টেচু অফ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা? কোন ঠাইত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ব্ৰঞ্জৰ মূৰ্তি স্থাপন কৰা হ'ব? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ উৰিষ্যা। বন্ধুসকল উৰিষ্যাত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ব্ৰঞ্জৰ মূৰ্তি স্থাপন কৰা হ'ব। নেক্সট কুৱেশ্যন, অসমত অনুষ্ঠিত হোৱা এডভান্টেজ আছামত কিমানখন দেশে অংশগ্ৰহণ কৰিছিল? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 20খন। বন্ধুসকল অসমত অনুষ্ঠিত হোৱা এডভান্টেজ আছামত মুঠ 20খন দেশে অংশগ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যন, হু হেজ ইনগ্ৰেটেড দ্য নিউ বিল্ডিং অফ আছাম লেজিছলেটিভ এছেম্বলি ৰিচেণ্টলি? শেহতীয়াকৈ অসম বিধানসভাৰ নতুন ভৱন কোনে উদ্বোধন কৰিছে? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ওম বিৰলা। বন্ধুসকল লোকসভাৰ অধ্যক্ষ ওম বিৰলাই শেহতীয়াকৈ অসম বিধানসভাৰ নতুন ভৱনটো উদ্বোধন কৰিছে। নেক্সট কুৱেশ্যন, অসমত আছাম গ্ল'বেল ইনভেষ্টৰ ছামিট কিমান চনত অনুষ্ঠিত হৈছিল? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 2015 অৰ্থাৎ 2015 চনত অসমত আছাম গ্ল'বেল ইনভেষ্টমেণ্ট ছামিট অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, ডিউৰিং দ্য ৰেইন অফ দ্য আহোম কিংছ প্ৰভিন্সিয়েল গভৰ্ণৰ্ছ ৱেৰ এপইণ্টেড টু ৰুল দ্য বৰ্ডাৰ এৰিয়া। হু ইজ হি? আহোম ৰজাৰ শাসনকালত সীমান্ত ঠাইবিলাকত শাসন কৰিবৰ বাবে প্ৰাদেশিক শাসনকৰ্তা নিয়োগ কৰিছিল। তেওঁ কোন আছিল? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি দাঁতিয়লীয়া গোহাঁই। বন্ধুসকল আহোম ৰজাৰ শাসনকালত সীমান্ত ঠাইবিলাকত শাসন কৰিবৰ বাবে প্ৰাদেশিক শাসনকৰ্তা নিয়োগ কৰিছিল আৰু তেওঁ আছিল দাঁতিয়লীয়া গোহাঁই। নেক্সট কুৱেশ্যন, যমুনা ৰিভাৰ ইন আছাম ইজ এ মেজৰ ট্ৰিবিউটাৰী অফ হুইচ ৰিভাৰ? অসমৰ যমুনা নদী কোনখন নদীৰ প্ৰধান উপনৈ? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি কপিলী। বন্ধুসকল অসমৰ যমুনা নদীখন কপিলী নদীৰ প্ৰধান উপনৈ। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱাজ দ্য লাষ্ট বেটল বিটুইন দ্য আহোম এণ্ড দ্য মোগল ফ'ৰ্ট? আহোম আৰু মোগলৰ শেষ ৰণখন কোন চনত সংঘটিত হৈছিল? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন চি 1681। বন্ধুসকল 1681 চনত আহোম আৰু মোগলৰ শেষৰটো ৰণ হৈছিল যাক আমি ইটাখুলিৰ ৰণ বুলি জানো। নেক্সট কুৱেশ্যন, দ্য এভাৰেজ হাইট অফ আছাম ফ্ৰম চি লেভেল ইজ? সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা কিমান? অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি 79.5 মিটাৰ। বন্ধুসকল সমুদ্ৰ পৃষ্ঠৰ পৰা অসমৰ গড় উচ্চতা হৈছে
79.5 মিটাৰ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ অফ কোচবিহাৰ? কোচবিহাৰৰ প্ৰথম শাসক কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ লক্ষ্মী নাৰায়ণ। বন্ধুসকল, কোচবিহাৰৰ প্ৰথম শাসনকৰ্তা আছিল লক্ষ্মী নাৰায়ণ। নেক্সট কুৱেশ্যন, দ্য ৱৰ্ড বৰদৈচিলা ইজ ডিৰাইভড ফ্ৰম হুইচ লেংগুৱেজ? বৰদৈচিলা শব্দটো কোন ভাষাৰ পৰা উৎপত্তি হৈছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বড়ো। বন্ধুসকল, বৰদৈচিলা শব্দটো বড়ো ভাষাৰ পৰা উৎপত্তি হৈছে। নেক্সট কুৱেশ্যন, হুইচ ডে ইজ আছাম ইজ চেলিব্ৰেটেড এজ সতী জয়মতী দিৱস? অসমৰ কোনটো দিনত সতী জয়মতী দিৱস পালন কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 27 মাৰ্চ, অৰ্থাৎ 27 মাৰ্চ তাৰিখে অসমত জয়মতী দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, নাথুলা পাছ কানেক্টছ ইণ্ডিয়া উইথ হুইচ অফ দ্য নেইবাৰিং কাউণ্ট্ৰিজ? নাথুলা পাছে ভাৰতৰ কোনখন চুবুৰীয়া দেশৰ সৈতে সংযোগ কৰিছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি চীন দেশ। বন্ধুসকল, নাথুলা পাছে ভাৰতক চুবুৰীয়া ৰাষ্ট্ৰ চীন দেশৰ সৈতে সংযোগ কৰিছে। নেক্সট কুৱেশ্যন, অন হুজ 400 বাৰ্থ এনিভাৰ্চেৰী আছাম কিটছ গিনিছ ৱৰ্ল্ড ৰেকৰ্ড উইথ দ্য লাৰ্জেষ্ট নাম্বাৰ অফ হেণ্ড ৰাইটেন এছেছ? কাৰ 400 সংখ্যক জন্মবাৰ্ষিকীত অসমে সৰ্বাধিক হাতে লিখা ৰচনাৰে গিনিছ বিশ্ব অভিলেখ গঢ়িলে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লাচিত বৰফুকন। বন্ধুসকল, লাচিত বৰফুকনৰ 400 সংখ্যক জন্মবাৰ্ষিকীত অসমে হাতে লিখা সৰ্বাধিক ৰচনা লিখি গিনিছ অভিলেখ কৰিবলৈ সক্ষম হৈছে। নেক্সট কুৱেশ্যন, টাইটান ইজ দ্য লাৰ্জেষ্ট ছেটেলাইট অফ হুইচ প্লেনেট? টাইটান কোনটো গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ছেটাৰ্ণ, অৰ্থাৎ শনি গ্ৰহ। বন্ধুসকল, টাইটান হৈছে শনি গ্ৰহৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ। নেক্সট কুৱেশ্যন, ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম ইজ দ্য নুমলীগড় অইল ৰিফাইনেৰী লোকেটেড? অসমৰ কোনখন জিলাত নুমলীগড় তেল শোধনাগাৰটো অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি গোলাঘাট। বন্ধুসকল, অসমৰ নুমলীগড় তেল শোধনাগাৰটো গোলাঘাট জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, হু ইজ দ্য নিউ গভৰ্ণৰ অফ আছাম? অসমৰ নতুন ৰাজ্যপাল কোন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি লক্ষ্মণ প্ৰসাদ আচাৰ্য। বন্ধুসকল, শেহতীয়াকৈ অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি পাইছে লক্ষ্মণ প্ৰসাদ আচাৰ্যই। নেক্সট কুৱেশ্যন, দ্য হেডকোৱাৰ্টাৰ্ছ অফ দ্য নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱে জ'ন ইজ লোকেটেড? উত্তৰ পূব সীমান্ত ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মালিগাঁও, গুৱাহাটী। বন্ধুসকল, উত্তৰ পূব সীমান্ত ৰেল মণ্ডলৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱাজ প্ৰেচিডেন্সিয়েল ৰুল ইন্ট্ৰডিউচড ইন আছাম ফৰ দ্য ফাৰ্ষ্ট টাইম? অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতিৰ শাসন কিমান চনত বলবৎ কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1979, অৰ্থাৎ 1979 চনত পোনপ্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ কৰা হৈছিল। নেক্সট কুৱেশ্যন, হুইচ ইজ দ্য লাৰ্জেষ্ট গাল্ফ অফ ৱৰ্ল্ড? পৃথিৱীৰ সৰ্ববৃহৎ উপসাগৰখনৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি দ্য গাল্ফ অফ মেক্সিকো। মেক্সিকো উপসাগৰখনেই হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ উপসাগৰ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট মেম্বাৰ অফ দ্য কেবিনেট অফ আছাম ইন দ্য ইউনিয়ন গভৰ্ণমেণ্ট? কেন্দ্ৰীয় চৰকাৰত অসমৰ প্ৰথম মন্ত্ৰীসভাৰ সদস্য কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি সুৰেন বুঢ়াগোহাঁই। বন্ধুসকল, কেন্দ্ৰীয় চৰকাৰত অসমৰ প্ৰথম মন্ত্ৰীসভাৰ সদস্য আছিল সুৰেন বুঢ়াগোহাঁই। নেক্সট কুৱেশ্যন, হু ইজ দ্য কনষ্টিটিউশ্যনেল হেড অফ দ্য ষ্টেট ইন ইণ্ডিয়া? ভাৰতৰ ৰাজ্যসমূহৰ সাংবিধানিক মুৰব্বী কোন?
অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰাজ্যৰ ৰাজ্যপাল। বন্ধুসকল ভাৰতৰ ৰাজ্যসমূহৰ সাংবিধানিক মুৰব্বীগৰাকী হৈছে ৰাজ্যৰ ৰাজ্যপাল। নেক্সট কুৱেশ্যন, দ্য আছাম ষ্টেট কোঅপাৰেটিভ এপেক্স বেংক ইজ এষ্টাব্লিছড ইন দ্য ইয়াৰ অফ। অসম ৰাজ্যিক সমবায় এপেক্স বেংকটো কোন চনত স্থাপন হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1948। বন্ধুসকল অসম ৰাজ্যিক সমবায় এপেক্স বেংকটো 1948 চনত স্থাপন কৰা হৈছিল। নেক্সট কুৱেশ্যন, হাউ মেনি মেম্বাৰ্ছ কেন বি ৰিকমেণ্ডেড বাই দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া টু দ্য লোকসভা। লোকসভালৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য মনোনীত কৰিব পাৰে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 2জন সদস্য। বন্ধুসকল লোকসভালৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে 2জন সদস্য মনোনীত কৰিব পাৰে। নেক্সট কুৱেশ্যন, হু এমং দ্য ফলোয়িং আৰ ন'ন টু বি দ্য আৰ্লিয়েষ্ট ইনহেবিটেণ্টছ অফ দ্য ব্ৰহ্মপুত্ৰ ভেলী। তলত উল্লেখ কৰাবোৰৰ ভিতৰত কাক ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰাচীনতম অধিবাসী হিচাপে জনা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কছাৰী। বন্ধুসকল কছাৰীসকলক ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰাচীনতম অধিবাসী হিচাপে জনা যায়। নেক্সট কুৱেশ্যন, হু ইলেক্টছ দ্য স্পীকাৰ অফ দ্য লোকসভা। লোকসভাৰ অধ্যক্ষক কোনে নিৰ্বাচন কৰে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি লোকসভাৰ সদস্যসকলে। বন্ধুসকল লোকসভাৰ সদস্যসকলে লোকসভাৰ অধ্যক্ষক নিৰ্বাচন কৰে। নেক্সট কুৱেশ্যন, এজ অফ 2011 দ্য ডিষ্ট্ৰিক্ট ইজ ৰিকগনাইজড এজ দ্য মষ্ট পপুলাছ ডিষ্ট্ৰিক্ট ইন আছাম। 2011 চনৰ তথ্য মতে অসমৰ ভিতৰত অধিক জনসংখ্যাৰ জিলা হিচাপে স্বীকৃত জিলা কোনখন? অপশ্যনসমূহৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি নগাঁও। বন্ধুসকল 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ সৰ্বাধিক জনসংখ্যা থকা জিলাখনৰ নাম হৈছে নগাঁও জিলা। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মেক্সিমাম নাম্বাৰ অফ মেম্বাৰ্ছ ইন দ্য ৰাজ্যসভা। ৰাজ্যসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা কিমান? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 250 জন। বন্ধুসকল ৰাজ্যসভাৰ সৰ্বোচ্চ সদস্য সংখ্যা হৈছে 250। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য নেম অফ দ্য ইনষ্ট্ৰুমেণ্ট ডেট মেজাৰ দ্য ইণ্টেনচিটি অফ অন আৰ্থকুৱেক। ভূমিকম্পৰ প্ৰবলতা জোখা যন্ত্ৰটোৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰিক্টাৰ স্কেল। বন্ধুসকল ভূমিকম্পৰ প্ৰবলতা জোখা যন্ত্ৰটোৰ নাম হৈছে ৰিক্টাৰ স্কেল। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ এন ইকনমিক এক্টিভিটি। তলৰ কোনটো অৰ্থনৈতিক কাৰ্য? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বিক্ৰীৰ বাবে শস্য উৎপাদন কৰা। বন্ধুসকল বিক্ৰীৰ বাবে শস্য উৎপাদন কৰাটো হৈছে অৰ্থনৈতিক কাৰ্য। নেক্সট কুৱেশ্যন, উইথ হুজ পাৰ্মিশ্যন ডিড দ্য ইষ্ট ইণ্ডিয়া কোম্পানী ছেট আপ দিয়াৰ ফাৰ্ষ্ট ফেক্টৰী এট চুৰাট। কাৰ অনুমতিত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে চুৰাটত প্ৰথমটো ফেক্টৰী স্থাপন কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জাহাংগীৰ। বন্ধুসকল সম্ৰাট জাহাংগীৰৰ অনুমতিত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে পোনপ্ৰথমবাৰৰ বাবে চুৰাটত ফেক্টৰী স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন, দেশৰ সৰ্ববৃহৎ উদ্যান শস্য মেলা ৰাষ্ট্ৰীয় উদ্যান শস্য মেলা কোনখন চহৰত অনুষ্ঠিত হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি বাংগালুৰু। বন্ধুসকল দেশৰ সৰ্ববৃহৎ উদ্যান শস্য মেলা ৰাষ্ট্ৰীয় উদ্যান শস্য মেলা বাংগালুৰুত অনুষ্ঠিত হয়। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ দ্য নেশ্যনেল ট্ৰাইবেল ফেষ্টিভেল হেল্ড। ৰাষ্ট্ৰীয় জনজাতি মহোৎসৱ ক'ত অনুষ্ঠিত হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দিল্লী। বন্ধুসকল ৰাষ্ট্ৰীয় জনজাতি মহোৎসৱ দিল্লীত অনুষ্ঠিত হয়। বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট যোগে জনাব। এনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ এতিয়া ইউটিউবৰ পৰা ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।